নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আজি বিয়লি বেলাৰ পৰা এটি হোৱাটছআপ মেছেজ আমাৰ শিক্ষাগুৰুসকলে নিশ্চয় পাই আছে, CRCC সকলৰ ফালৰ পৰা হওক বা ব্লক অথৰিটিৰ ফালৰ পৰা হওক, যে আগন্তুক 25 মাৰ্চ আৰু 26 মাৰ্চ তাৰিখে মেণ্ডেটৰী এটেণ্ডেঞ্চ সকলো ষ্টাফ অৰ্থাৎ শৈক্ষিক আৰু অনাশৈক্ষিক টিচিং নন টিচিং দুয়ো ষ্টাফৰ ফালৰ পৰাই শিক্ষা হেতু এপত যাতে তেওঁলোকে এটেণ্ডেঞ্চ দিয়াটো মেণ্ডেটৰী বুলি এটি হোৱাটছআপ মেছেজ আহি আছিলে। আৰু বহুতে সেই হোৱাটছআপ মেছেজটি ধৰি লওক কিবা কাৰণে এনেও দিব পাৰে বুলি যদি সন্দেহ প্ৰকাশ কৰি আছিলে, সেইটো এনেই বুলি নাভাবিব, সেইটো ডিপাৰ্টমেণ্টেল অৰ্ডাৰেই হয় আৰু তাৰ ৰিটেন অৰ্ডাৰ আমাৰ কিছু সংখ্যক জিলাত প্ৰকাশ পাব পাৰে আৰু ক'ৰবাত সেই হোৱাটছআপ মেছেজতে সীমাবদ্ধ থাকিব পাৰে। কিন্তু ধুবুৰী জিলাৰ পৰা এই ক্ষেত্ৰত এটা ৰিটেন অৰ্ডাৰ প্ৰকাশ পাইছে, যোনটোৰ জৰিয়তে আপোনালোকে নিশ্চিত হ'ব পাৰিব যে এই হোৱাটছআপ মেছেজটি ফেক নহয়। তাৰে এই অৰ্ডাৰটি দিছে যে মেণ্ডেটৰী এটেণ্ডেঞ্চ অফ অল স্কুল ষ্টাফ অন 25 মাৰ্চ এণ্ড 26 মাৰ্চ মেণ্ডেটৰী এটেণ্ডেঞ্চ দিব লাগিব। আৰু ইয়াতে ভিতৰত লিখিছে যে এজ পাৰ দ্য কমিউনিকেশ্যন ফ্ৰম MD SSA আছামৰ সৰ্বশিক্ষাৰ MD ছাৰৰ সৈতে যি কমিউনিকেশ্যন হৈছিলে, সেই কমিউনিকেশ্যনৰ মতে অল স্কুল ষ্টাফ টিচিং আৰু নন টিচিং বোথ মানে আণ্ডাৰ দ্য IS DDC ধুবুৰী এণ্ড DO ধুবুৰী অৰ্থাৎ হাই স্কুলেই হওক বা LP ME স্কুলেই হওক, সকলো শিক্ষাগুৰু আৰু যিসকল থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড এমপ্লয়ী থাকে স্কুলত তেওঁলোকেও হিয়াৰ বাই ডাইৰেক্টেড টু ৰিমেইন প্ৰেজেণ্ট বিদ্যালয়ত উপস্থিত থাকিব দিছে। যদিও আমাৰ পৰীক্ষা শেষ হৈছে বুলি বহুতে অকণ এৰা ধৰাৰ মাজেদি চলি আছে, কিন্তু 25 আৰু 26 তাৰিখে সকলোকে বিদ্যালয়ত কম্পালচৰি হিচাপে প্ৰেজেণ্ট থাকিব দিছে আৰু তেওঁলোকৰ নিজৰ এটেণ্ডেঞ্চ তেওঁলোকক শিক্ষা হেতু এপত দিব দিছে 25 তাৰিখে আৰু 26 তাৰিখে উইদাউট ফেইল। দ্য এটেণ্ডেঞ্চ অফ দ্য স্কুল ষ্টাফ অন দ্য ছেইড ডেজ ইজ টু বি কনচিডাৰ্ড এজ মেণ্ডেটৰী। এই দুটা দিনত মেণ্ডেটৰী এটেণ্ডেঞ্চ শিক্ষা হেতু এপত দিবই লাগিব। ইয়াত কিবা কাৰণে ইয়াত শিক্ষা হেতু শব্দটো অমিত হৈ আছে, দিবলৈ পাহৰিলে, কিন্তু আচলতে এইটো শিক্ষা হেতুৰ কথাই কৈছে, শিক্ষা হেতুত এটেণ্ডেঞ্চ দিব লাগিব। দিছ ইজ ফৰ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন বুলি প্ৰতিখন প্ৰতিজন হেড টিচাৰলৈ দিছে। DDC ধুবুৰী আৰু DO ধুবুৰীৰ আণ্ডাৰত থকা প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক হেড অফ দ্য ইনষ্টিটিউশ্যনলৈ এই পত্ৰটি দিছে। গতিকে আপোনালোকে কাইলৈ আৰু পৰহিলৈ বিদ্যালয়ত বাধ্যতামূলকভাৱে যাতে উপস্থিত থাকে আৰু নিজৰ এটেণ্ডেঞ্চ শিক্ষা হেতু এপত দিয়ে, এই কথাটো নিশ্চিত কৰিবলৈ প্ৰতিজন হেড টিচাৰলৈ এইটো দিছে। আৰু হোৱাটছআপ মেছেজটো প্ৰতিজন CRCC লৈ আহিছে যে তেওঁলোকৰ অধীনত থকা বিদ্যালয়সমূহত প্ৰতিজন শিক্ষক কৰ্মচাৰী যাতে বিদ্যালয়ত উপস্থিত থাকে, সেইটো যাতে নিশ্চিত কৰে 25 আৰু 26 তাৰিখত মেইনলি। ধন্যবাদ।